নমস্কাৰ। আজি তোমালোকৰ কাৰণে লৈ আহিছোঁ যোৱা ক্লাছত হৈ যোৱা 7.1 2 নম্বৰ প্ৰশ্নটোৰ পৰা ষ্টাৰ্ট কৰিছোঁ। আজি তোমালোকৰ এই 2 নম্বৰ প্ৰশ্নটো আমাক দিয়া আছে। কি দিয়া আছে মই প্ৰশ্নটো লিখি লোৱা নাই, তোমালোকে চাই ল'বা। ইয়াত কিন্তু যিখিনি কৈছে সেইখিনি মই লিখিছোঁ। ইয়াত কি কৈছে চোৱা, ABCD এটা চতুৰ্ভুজ যাৰ AD আৰু BC বাহুটো সমান, লগতে কৈছে যে এংগল BAD তাৰ মানে এই কোণটো, এই ডাঙৰ কোণটো আৰু এই কোণটো সমান বুলি কৈছে। ঠিক আছে, এইটো কোণ আৰু এতিয়া প্ৰমাণ কৰিব দিছে যে আমাক ইয়াত ত্ৰিভুজ ABD, কোনটোৰ কথা কৈছে ABD, আৰু কোনটোৰ কথা কৈছে BAC, এই দুটা ত্ৰিভুজ সৰ্বসম দেখাব দিছে। সো মই এই কাৰণে তোমালোকৰ সুবিধাৰ কাৰণে কি কৰিছো, মই এই ত্ৰিভুজ দুটা সেপাৰেট কৰি ইয়াত আঁকি লৈছো। ঠিক আছে, এতিয়া চোৱা ইয়াৰ পৰা আমি এই দুটা ত্ৰিভুজৰ পৰা কি কি পাম চোৱাচোন। মই আগতে কৈছিলো যে একে চিন থকা বিলাকে কি বুজায়, সমান বুজায়। এতিয়া চোৱা AD বাহুটো BC বাহুৰ সমান, আমি এটা পাই গলো। নেক্সট এই কোণটো এই কোণৰ সমান এটা পালো। মাত্ৰ আমাক আৰু এটা বস্তু লাগে, হয় সেইটো বাহু হ'ব পাৰে, নহলে এইটো কোণ হ'ব পাৰে। এতিয়া চোৱা এই বাহুটো চোৱাচোন, এই বাহুটো এইটো বাহুৰ সমান হয়নে? কিয় সমান? AB বাহু এইটো ABA বাহু, গতিকে এইটো কি ত্ৰিভুজ দুটা সৰ্বসম। এতিয়া এইটো লিখিম আমি। এতিয়া ত্ৰিভুজ ABD আৰু ত্ৰিভুজ BAC পৰা AD equal BC, এইটো আমাক দিয়া আছে। দুই নম্বৰ এংগল BAD সমান এংগল ABC, এইটো আমাক দিয়াই আছে। নেক্সট আমি পাই গলো AB বাহুটো কাৰ সমান, BA সমান। এইটো কি বাহু, সাধাৰণ বাহু। গতিকে ত্ৰিভুজ ABD সৰ্বসম ত্ৰিভুজ BAC কি মতে হৈছে, বাহু কোণ বাহু, মানে দুটা বাহু আৰু মাজৰ কোণটো আহিছে। সো এইটো শৰ্তটো কি আছে, SAS শৰ্ত মতে। সো যদি দুটা ত্ৰিভুজ সৰ্বসম হয় তেন্তে ইয়াৰ বাকি যি অংশকেইটা ৰৈ গৈছে সেইকেইটাও সমান হ'ব। সো বাকি অংশ কি, ইয়াত কৈছে BD equal AC দেখাব দিছে। ইয়াত চাই লওঁ আমি। সো BD equal AC হয়। সো BD equal AC কি মতে বুলি কৈছিলো, এইটো কৈছিলো CP মতে। নেক্সট এংগল ABD, তাৰ মানে B কোণটো কাৰ সমান, A ৰ সমান। ঠিক আছে, B কোণটো কাৰ সমান, B কোণটো A ৰ সমান। কি হয় ইয়াতে কে এংগল ABD equal angle BAC, CP মতে এইটো হৈ গ'ল আমাৰ। ঠিক আছে, এইখিনি নিশ্চয় বুজি পাইছা তোমালোকে। এতিয়া আমি নেক্সট প্ৰশ্নটোৰ ফালে গৈছো। 3 নম্বৰ প্ৰশ্ন ইয়াত দিয়া আছে, খিনি লিখি লৈছো। এতিয়া চোৱা তোমালোকে চিত্ৰটো মোৰ দৰে ধুনীয়াকৈ স্কেল আৰু পেন্সিলেৰে আঁকিবা। ঠিক আছে, এতিয়া চোৱা ইয়াত আমাক কি কৈছে যে AB ৰ ওপৰত AD আৰু এইডাল AD আৰু BC দুডাল সমান লম্ব, তাৰ মানে ইহঁত দুডালৰ লেন্থটো যিটো দিগ আছে সমান বুলি কৈছে। আৰু লম্ব মানে তো গম পাইছে এইটো 90 ডিগ্ৰী, এইটো কোণ আৰু এইটো কোণ 90 ডিগ্ৰী। এতিয়া তোমালোকক প্ৰমাণ কৰিব দিছে যে এইখিনি আৰু এইখিনি সমান বুলি দেখাব দিছে। এতিয়া মই কি কৰিম, ফাৰ্স্ট এই দুটা ত্ৰিভুজ লৈ লম। এই দুটা ত্ৰিভুজ যদি মই সৰ্বসম দেখাব পাৰো তেতিয়া কি ক'ব পাৰো, এইটো অংশ আৰু এইটো অংশ সমান বুলি ক'ব পাৰো CP মতে। এতিয়া চোৱা সেইটো দেখুৱাৰ কাৰণে চোৱা আমাৰ হাতত দুটা অংশ আছে। কি কি আছে, এইটো কোণ সমান,
এইডাল বাহুৰ সমান দিয়াই আছে আৰু চোৱা এইটো কোণ আৰু এইটো কোণ সমান কিয় সমান এইটো এটা বিপৰীত কোণ গতিকে ত্ৰিভুজ দুটা কি হ'ব সৰ্বসম হ'ব কি শৰ্ত মতে হলে এতিয়া আমাৰ এ এ এস তাৰ মানে দুটা কোণ এটা বাহু লৈছো ঠিক আছে এই শৰ্ত মতে আমাৰ ত্ৰিভুজ দুটা কি হ'ব সৰ্বসম হ'ব ঠিক আছে যদি সৰ্বসম হয় তেতিয়া হলে এও আৰু বিও টো কি হ'ব সমান হ'ব ঠিক আছে আমি এইখিনিয়ে কৰিম এতিয়া ত্ৰিভুজ AOD আৰু ত্ৰিভুজ BOC পৰা কি পাম এংগল DAO ইকুৱেল এংগল CBO সমান এইটো কিমান 90 ডিগ্ৰী নেক্সট আমাক দিয়া আছে AD ইকুৱেল কি BC এইটো দিয়া আছে angle AOD সমান angle BOC এইটো হৈছে কি বিপৰীত কোণ এতেকে ত্ৰিভুজ দুটা কি হ'ব এতেকে ত্ৰিভুজ AOD সমান সৰ্বসম ত্ৰিভুজ BOC ইয়াত কি শর্ত মতে হৈছে গমে পালা দুটা কোণ আহিছে বাহু আহিছে ইয়াত চোৱা কিন্তু দুটা কোণৰ মাজৰ বাহুটো মই ইয়াত লোৱা নাই সেই কাৰণে মই কি লিখিম AAS লিখিম তোমালোকে ইয়াত কিন্তু ASA লিখিব নোৱাৰা কাৰণ মই মিলাই লোৱা নাই ইয়াত ঠিক আছে সো কোনটো লিখিম AAS লিখিম AAS শর্ত এতেকে ইয়াৰ পৰা আমি কি পাম AO ইকুৱেল B CP এতেকে যি হৈছে লিখি দিয়া এতেকে CDA AB সমদ্বিখণ্ডিত হৈ গ'ল ইয়াত কি দিয়া আছে যে LM আৰু PQ দুজোৰ সমান্তৰাল ৰেখা ইয়াত চোৱা এইডাল P এইডাল Q ইয়াত সমান্তৰাল আৰু এই LM ও সমান্তৰাল আৰু এই দুজোৰ সমান্তৰাল ৰেখাই পৰস্পৰক ক'ত কাটিছে A B C D বিন্দুত কাটিছে ইয়াতে এটা কথা কৈ দিও তোমালোকক যেতিয়া ৰেখা হওক সেইবিলাকক বুজোৱাৰ কাৰণে আমি স্মল l স্মল m হিসাবে লিখো ঠিক আছে আৰু সদায় মনত ৰাখিবা বিন্দু বিলাকক সদায় ক্যাপিটেল লেটাৰত লিখো এইটো তোমালোকে ভুল নকৰিবা বিন্দু সদায় ক্যাপিটেল লেটাৰ বা ৰেখা এইবিলাকক বুজোৱাৰ কাৰণে স্মল লেটাৰ আৰু যদি মান বুজাব লাগে মান মানে ধৰা বাহু এডালৰ দিক কিমান সো এইটো স্মল লেটাৰেৰে লিখো এইটো মনত ৰাখিবা তোমালোকে এতিয়া চোৱা ইয়াত যেহেতু এই দুইযোৰ প্যাৰেলাল বুলি কৈছে আৰু সদায় আমি সিম্বলাইজ কৰি লিখিব চেষ্টা কৰিব লাগে ঠিক আছে এতিয়া চোৱা ইয়াত সমান্তৰাল বুলি কোৱাই আছে এতিয়া তোমালোকক দেখাব দিছে যে এইটো ত্ৰিভুজ আৰু এইটো ত্ৰিভুজ সৰ্বসম বুলি দেখাব দিছে সৰ্বসমটো হৈয়ে আছে কি হৈ আছে চোৱা এইটো কোণ আৰু এইটো কোণ সমান কি কোণ একান্তৰ কোণ নেক্সট এইটো কোণ আৰু এইটো কোণ সমান কি কোণ একান্তৰ কোণ নেক্সট এইডাল সাধাৰণ বাহু সো ত্ৰিভুজ দুটা কি হল সৰ্বসম হল এইটোৱে এৰিয়াত লিখিব লাগে এতিয়া কোনে একেবাৰে সহজ এতিয়া ত্ৰিভুজ ABC আৰু ত্ৰিভুজ CD এর পৰা কি পালো এংগল BAC সমান এংগল DCA একান্তৰ নেক্সট আমাৰ কি আছে বাহুটো আছে AC বাহুটো সমান CA এর সমান সাধাৰণ বাহু দুটা ত্ৰিভুজতে আছে
নেক্সট এংগল BCA সমান এংগল DA এইটো একাল সো এটাকে ত্রিভুজ দুটা এটাকে ত্রিভুজ ABC সরলকোণ ত্রিভুজ CD এতিয়া চোৱা এইবাৰ মই শৰ্তটো কি লিখিলো চোৱা A শৰ্ত মতে কিন্তু এইবাৰ মই AS লিখা নাই কিয় লিখা নাই চোৱা ইয়াত যেহেতু এইবাৰ এইটো কোণ লৈছো আৰু এইটো কোণ লৈছো গতিকে আৰু মাজত বাহুডাল পৰিছে এই কাৰণে মই AS শৰ্ত মতে লিখিছো ঠিক আছে এইটোৱে 5 নম্বৰ প্ৰশ্নটোত কি দিয়া আছে যে এটা কোণ আছে এংগল A সেই কোণটো এডাল ৰেখা L এ সমদ্বিখণ্ডিত কৰিছে কোনে L ৰেখাটাতে সমদ্বিখণ্ডিত কৰিছে আৰু L ৰ ওপৰত এটা বিন্দু হৈছে B আৰু B ৰ পৰা বাকিটা বাহুলৈকে দুটা লম্ব টানিছে BP আৰু BQ এতিয়া প্ৰমাণ কৰিব দিছে যে ত্ৰিভুজ এইটো আৰু এইটো সমান এইটো তোমালোকৰ কাৰণে একেবাৰে সহজ বাই একটা ফেল হৈ গৈছে ঠিক আছে কিয় চোৱা ইয়াত এইটো কোণ সমান এইটো কোণ 90 ডিগ্ৰী হৈ আছে নেক্সট এইটো কোণ সমান এইটো কোণ কাৰণ কিয় সমদ্বিখণ্ডিত কৰিছে মানে কি সমানে ভাগ কৰিছে এইটো ভাগ আৰু এইটো ভাগ সমান আৰু AB বাহুডাল কি সাধাৰণ বাহু সো হৈ গ'ল আমাৰ এইটো ঠিক আছে সো এতিয়া লিখিলে হ'ল এতিয়া ত্রিভুজ APB আর ত্রিভুজ AQB এর পড়া কি পাম অ্যাঙ্গেল BPA সমান অ্যাঙ্গেল BQA সমান কিমান 90 ডিগ্ৰী নেক্সট angle BAP সমান angle BAQ angle এর যেহেতু angle এর সমদ্বিখণ্ড নেক্সট এটা এবার কি থাকে AB বাহুটো কি AB সমান সাধারণ বাহু এটাকে ত্রিভুজ দুটা কি হবে এটাকে ত্রিভুজ APB সর্বসম ত্রিভুজ AQB কি মতে হৈছে এবাৰ চোৱা কোনটো লৈছো এইটো কোণ লৈছো আৰু এইটো বাহু তাৰ মানে দুটা কোণ এটা বাহু কিন্তু দুটা কোণৰ মাজৰ বাহুটো হোৱা নাই সো এইটো লিখিম AS শর্ত মতে সো ইয়াৰ পৰা কি পাম এটাকে PB ইকুয়াল BQ ঠিক আছে PB ইকুয়াল QB অর্থাৎ B অ্যাঙ্গেলে বাকি দুটা বাহুর পৰা সমান দূৰত্বত আছে কি মতে আছে এইটো CP মতে ঠিক আছে CP মতে ওকে 6 নম্বৰ প্ৰশ্নটো চোৱা কি দিয়া আছে চিত্ৰত AE equal AC আৰু AB equal AD আৰু লগতে দিয়া আছে অ্যাঙ্গেল BAD তাৰ মানে এইটো কোণ আৰু এইটো কোণ সমান এতিয়া দেখুৱাব দিছে যে আমাক দেখুৱাব লাগে কি এতিয়া দেখুৱাব লাগে যে BC equal DE BC কোণটো এইডাল BC এইডাল B ইয়াৰ পৰা ইয়ালৈকে আৰু কোণটো দেখাব লাগে DE এতিয়া চোৱা মই যদি BC দেখাব লাগে তেতিয়া ত্ৰিভুজ কোণটো ল'ব লাগিব ABC ল'ব লাগিব নেক্সট আৰু DE পাবৰ কাৰণে কোণটো ল'ব লাগিব ADE ত্ৰিভুজ ল'ব লাগিব এতিয়া চোৱা মই ইয়াত ত্ৰিভুজ দুটা সেপাৰেটলি আঁকিছো ইয়াত চাই লবা এইটো বাহু আৰু এইটো বাহু সমান দিয়াই আছে ঠিক আছে আৰু এইটো বাহু সমান দিয়াই আছে মাত্ৰ আমাক এটা বস্তু লাগে হয় বাহু দুটা লাগে
বাহু এটা লাগে নহলে এই কোণ এটা লাগে তেতিয়া আমাৰ কাম হৈ গল কিন্তু এইটোতো ক'বই নোৱাৰো কাৰণ এইটোৱে দেখাব দিছে আমাক সো আমি আমাৰ উদ্দেশ্য কি এই কোণটো এই কোণৰ সমান দেখাব লাগে কিন্তু কেনেকে দেখাম চোৱা ইয়াতো BAC কোণ আৰু এইটো DAE কোণ কিন্তু আমাক দিয়া আছে কি BAD আৰু EAC দিয়া আছে তাৰ মানে এইখিনি আৰু এইখিনি দিয়া আছে কিন্তু লাগে আমাক কি এই গোটেইটো লাগে এইখিনি লাগে এইখিনি আৰু এইফালে এইখিনি এতিয়া চোৱাচোন দুটা বস্তুতে যদি মই এই মাজৰ অংশখিনি যোগ কৰি দিও তেতিয়া মই এইফালে এইটো কোণ পাই যাম এইফালে এইটো কোণ পাই যাম কাৰণ চোৱা ইয়াত এইখিনি আছে আৰু এইফালে এইখিনি আছে কাৰণ ইহঁত দুটা সমান এতিয়া চোৱা একে বস্তুৰ লগত আৰু সমান বস্তু মই এইখিনি যোগ কৰি দিলো তেতিয়া কি পাই যাম এই ডাঙৰ কোণটো পাই যাম এইফালে এইটো ডাঙৰ কোণ পাই যাম ঠিক আছে আমি সেইখিনি প্ৰথমতে কৰি ল'ব লাগিব ঠিক আছে যিহেতু angle BAD সমান angle EAC এতেকে angle BAD plus angle DAC আৰু এইফালেও মই এইটো প্লাস কৰি দিম DAC সো ইয়াৰ পৰা কি পাই যাম BAC যোগ হলে এইটো পাই যাম BAC আৰু এইটো পাই যাম EAD এইটোক মই 1 নম্বৰ দি থৈ দিলো ঠিক আছে 1 নম্বৰ দি দিলো এতিয়া ত্ৰিভুজ দুটাৰ পৰা লয় এতিয়া তোমালোক কোনে পায় আৰু এইটো নিজে কৰিব পাৰিবা ন মোৰ প্ৰয়োজনে নাই সো এতিয়া ত্ৰিভুজ কোনটো লম এই দুটা ABC আৰু ত্ৰিভুজ AB বাহুটো কাল লগত মিলিছে AD ইৰ পৰা সো ইয়াৰ পৰা কি পাম আমি AB ইকুয়াল AD দিয়া আছে next angle BAC equal EAD और পৰা পাইছো এটো 1 ৰ পৰা আমি উলিয়াই লৈছো এটো next AC equal AE এইটো আমাক দিয়া আছে এতেকে ত্রিভুজ ABC সর্বসম ত্রিভুজ ADE কি মতে হৈছে বা বাহু কোণ বাহু S মতে সো ইয়াতে কি ইয়াৰ পৰা কি পাম BC equal D CPC মতে এইটো হৈ গ'ল আমাৰ ঠিক আছে 7 নম্বৰ প্ৰশ্নটো চোৱা এইটো মই তোমালোকক কৰি নিদিও তোমালোকে নিজে চেষ্টা কৰিবা আৰু যদি নোৱাৰা তেতিয়া হলে মোক কমেন্টত জনাবা বা ইনষ্টাগ্ৰামতো দি দিব পাৰিবা মোৰ ইনষ্টাগ্ৰাম একাউণ্টত ঠিক আছে ইয়াত চোৱা মই কৈ দিছো বুজাই দিছো প্ৰথমতে এই যেটো আমি 6 নম্বৰ প্ৰশ্নটো কৰিলে হেইটোৰ দৰে একে ইয়াত চাবা আমাক এইটো কোণ আৰু এইটো কোণ দিয়াই আছে কিন্তু আমাক লাগে কোনটো কোণ এইটো কোণ লাগে আৰু এইটো কোণ লাগে সো এতিয়া চোৱা এইটো আৰু এইটো সমান দিয়া আছে দুয়োফালে তুমি এইটো যোগ কৰি দিয়া EPD তাৰ মানে EPD কোণটো যোগ কৰি দিয়া দুয়োফালে তেতিয়া তুমি পাই যাবা APD পাবা আৰু কি পাই যাবা BPE পাবা তাৰ পিছত বাকিখিনি হৈ গ'ল ত্ৰিভুজ তোমাক কি ল'ব দিছে APD ল'ব দিছে গতিকে APD এইটো কোণ সমান এইটো কোণ আৰু নেক্সট এইটো কোণ আৰু এইটো কোণ পাইয়ে গ'লো তাৰ পিছত AP আৰু BP সমান কাৰণ P বিন্দুটো হৈছে মধ্যবিন্দু গতিকে তোমালোকে এইটো কৰিবা নোৱাৰিলে মোক জনাবা ঠিক আছে হ'ব 8 নম্বৰটো অলপ ইম্পৰ্টেন্ট প্ৰশ্ন চাই লবা ইয়াত কি দিছে ত্ৰিভুজ ABC ৰ এংগল C সমান 90 ডিগ্ৰী আৰু AB ৰ মধ্যবিন্দু M আৰু CM সমান DM দিয়া আছে CM এইটো দানো এইখিনি সমান এইখিনি আৰু এইখিনি সমান এইখিনি ঠিক আছে এতিয়া প্ৰমাণ কৰিব লাগে কি এইটো ত্ৰিভুজ আৰু এইটো ত্ৰিভুজ সৰ্বসম তো হৈয়ে আছে চোৱা এইটো বাহুৰ সমান এইটো বাহুৰ সমান আৰু এইটো কোণ সমান এইটো কোণ সো ত্ৰিভুজ দুটা কি হ'ল সৰ্বসম নেক্সট কি কৈছে এংগল DBC তাৰ মানে এইটো 90 ডিগ্ৰী বুলি দেখাব দিছে এইটো কোণ 90 ডিগ্ৰী ইয়াৰ কাৰণে চোৱা মই যেতিয়া এই ত্ৰিভুজ দুটা সদৃশ সৰ্বসম পাম তেতিয়া মই কি কম এইটো কোণ আৰু এইটো কোণ সমান বুলি কম CPCT মতে
আৰু তেতিয়া এই দুটা কোণ কিন্তু কি কোণ একান্তৰ কোণ তাৰ মানে কি ডিবি আৰু এচি প্যাৰেলাল যদি প্যাৰেলাল হয় এইটো 90 ডিগ্ৰী আৰু এইটো কিমান হ'ব সেইটো উলিয়াব লাগে কিন্তু আমি জানো এংগল বি আৰু এংগল সি কোণটোৰ যোগফল কিমান হ'ব 180 সো সি কোণটো জানোৱে বি কোণৰ মান পাই যাম ঠিক আছে আমি এতিয়া কৰিম কি মতে আছে এইটো এস শর্ত মতে সো ইয়াৰ পৰা আমি কি পাম ইয়াৰ পৰা দুটা বস্তু পাম আমি AC equal BD পাম CT মতে এইটোক এক নম্বৰ দি থৈ দিয়া মই ওপৰৰখিনি মুছি দিছোঁ তোমালোকৰ আৰু পাম মই angle CAM equal angle BDR CT মতে কিন্তু ইহত একান্ত এইটো একান্তৰ কোণ হয়নে নহয় এইটো আৰু এইটো একান্তৰ কোণ গতিকে ইয়াৰ পৰা কি পাম এতেকে DB প্যাৰেলাল AC এইটো পাম এতিয়া চাবা যদি দুডাল ৰেখা প্যাৰেলাল হয় আৰু আন এডাল ৰেখা কাটি দিয়ে এইডালক কি বুলি কয় এইডালক সেট অফ বুলি কয় কি কয় সেট অফ তোমালোকে ক্লাস 7তে পাইছা এইটো দুডাল ৰেখা যদি এডাল ৰেখাই সেট কৰে এইডালক কি বুলি কয় সেট অফ বুলি কয় আৰু মনত ৰাখিবা আৰু ইহতৰ সেট অফৰ একেফালৰ অন্তকোণৰ যোগফল কিমান এই দুটাৰ প্লাস কিমান 180 ডিগ্ৰী তাৰ মানে এই দুটা কোণৰ যোগফল কিমান হয় 180 ডিগ্ৰী হয় গতিকে যেহেতু ডিবি আৰু এসি কি প্যাৰেলাল আৰু বিসি সেট অফ গতিকে এংগল বি আৰু এংগল সি প্লাস কিমান 180 ডিগ্ৰী সো মই এইটো কৰিম ইয়াত ঠিক আছে এতেকে এংগল ডিবিসি প্লাস এংগল এসিবি সমান 180 ডিগ্ৰী সেট অফ একেফালৰ অন্তকোণ সো DBC প্লাস এইটো 90 ডিগ্ৰী আমাক দিয়াই আছে সো DBC 92 বৰ্ডাৰ পাৰ কৰি গল ইয়াৰ হেতু চেঞ্জ হৈ যাব ঠিক আছে সো ইয়াৰ পৰা কি পালো DBC 90 ডিগ্ৰী ঠিক আছে এতেকে আমাৰ হৈ গল এটা হৈ গল নেক্সট কি কৈছে আমাক কোনটো আকৌ সৰ্বহন দেখাব দিছে চোৱা আকৌ ত্ৰিভুজ DBC আৰু ত্ৰিভুজ ACB পৰা কি পামছা DB equal AC এই মই এক নম্বৰ যে দিছিলো চোৱা একৰ পৰা নেক্সট এংগল DBC সমান এংগল ACB সমান কিমান 90 ডিগ্ৰী আৰু এইডাল কি পাও BC বাহুডাল কি BC সো BC equal CB কি বাহু এইটো সাধাৰণ বাহু সো এতেকে ত্রিভুজ DBC সর্বহম ত্রিভুজ ACB কি মতে হইছে SAS মতে সো ইয়াৰ পৰা আমি কি পাম এতেকে এখানে মুছে দিছো মই এতেকে DC equal A
বি চিপি চিটি মতে এতিয়া চোৱা ডিসি মানে আমাৰ কিমান ডিএম প্লাস সিএম কিন্তু চোৱা ডিএম মানে আকৌ কি সিএম যেহেতু সিএম ইকুয়াল দিয়ে ইয়াৰ পৰা কি পালো 2cm ইকুয়াল ab সো এটাকে cm ইকুয়াল কি হাফ ab হৈ গ'ল আমাৰ সেইটো আৰু এই অনুশীলনীটো ইয়াতে আমাৰ সমাপ্ত হ'ল নেক্সট তোমালোকৰ ইয়াৰ পিছত উপায়টো কিছুমান আছে সেই উপায়টো বিলাক আলোচনা কৰিম আমি